हेलो गाइस আজি ভাদ মাহৰ 1 তাৰিখ বোলে আমাৰ বইলাৰ আনিব গৈছিলে কাৰণ মানে বইলাৰ আনিব দিছিলোঁ আকৌ এজনে ৰাখি থলে বোলে আজি পুৰা দেৰি হৈ গ'ল আজি 12টা বজাত ভাত খাব লাগিব কি হ'ব উপায় নাই এইফালে লোকে পুৰা সিহঁতৰ লোকে জতাই আছে আমাৰ ফালে নাই আমাৰ বহুত দেৰি হ'ব আজি তেওঁলোকে জোতাই তোতাই হৈ গ'ল এইফালে কি এইফালে অলপতো বহাই আছে কচু আৰু এয়া মাংস ৰেডি আমাৰহে নাই কি হ'ব আকৌ এয়া পুৰা মাংস ঝাল খাই দিব আজি কচু ঝাল এপিচ এপিচ দিবি হ'ব দে এপিচ 2 পিচ 3 পিচ 5 পিচ হৈ গ'ল মোৰ কেনে হৈ যাব আজি ওকে আমাক কেনে থেংকিটা দিব লাগিব মোক আমাৰ থেংকিটা দিলে হ'ব আমাৰো আনিব গৈ আছে আজি ভাদ মাহৰ 1 তাৰিখ মানে চাল খাব লাগে বোলে তেতিয়া কাম কৰিলে কাম কৰাটো কষ্ট চব দূৰ হৈ যায় বোলে আকৌ এইফালে পুৰা জালুক জলকীয়া ৰচুন খুন্দি আছে এইটো কলকচু লগত চাল খালে বোলে কষ্টবিলাক ভাগৰবিলাক দূৰ হয় বোলে সেইকাৰণে মানে চাল খাব লাগে ভাদ মাহৰ 1 তাৰিখত আপোনালোকেও খাইছে না নাই না কমেণ্ট কৰি জনাব হা এইয়া লাইট এটা হ'ব লাগিছিলে এইফালে পুৰা কেনাই খালে এতিয়া সিও এটা ব্ৰইলাৰ আনি কাটি আছে আমাৰ এঙা এইফালেতো কাটি ৰেডিয়ে হৈ গ'ল ফাৰ্ষ্ট ছেকেণ্ড আমাৰ থাৰ্ড পুৰা লাষ্টত 12 বাজি খাব পাম আজি বাবু ঝাল খাব পাৰো নে নহয় ঝাল জলকীয়া ঝাল খাব পাৰ আজি কিন্তু পুৰা ঝাল দিব বোলে কান্দি যাব লাগিব পাৰিবি জানো পাৰিব লাগিব খুৰা দুজন মানুহে আজি খুৰা সিহঁতেও পুৰা ডাঠি পিঠি খানা পুৰা মজা পুৰা কিন্তু পুৰা হাঁহন দি দিছে মাংস দুখুৱালোৱে মই এইয়া খুৰা কেই কিলো হোৱা ব্ৰইলাৰ 2.5 কেজি হ'লেও ব্ৰইলাৰতকৈ লোকেল চৰাই খোৱাতহে বেছি ঝাল সেইটো ভাল হয় বোলে আৰু মানে লোকেল চৰাইৰ লগত বেছি ভাল আৰু চাল খোৱাটো লোকেল চৰাই কচুৰ লগত আপোনালোকে খাইছে নাই প্লিজ কমেণ্ট কৰি জনাব হা আজিলৈ ভিডিঅ'টো ইমানতে বাই মানে চাল খাব হা মই আজি খাম আৰু আনিব দি আছোঁ হ'লেও আজি মানে লোড কৰা দেৰি হৈ গ'ল কাম ছুটি হোৱা দেৰি হৈ গ'ল না কচু জটাব পাৰিলোঁ না জালুক না কি হ'লেও জালুকটো আনিলোঁ ইয়াৰ পৰা ছিগি হ'লেও কচুটো জটাব নোৱাৰিলোঁ এইটো ব্ৰইলাৰ আজি ব্ৰইলাৰটোৱে চাল খাম মানে কচুটো আনিব নোৱাৰিলোঁ অকল ব্ৰইলাৰ মাংসয়ে চাল খাই দিম আৰু আজি খাই দিম চাল মানে লোকেল চৰাই লোকক আনিব দিছিলোঁ ন সেইকাৰণে লোকেল যি পায় তাকে আনিব দিলোঁ মানে ব্ৰইলাৰে বোলে আছে সেইকাৰণে ব্ৰইলাৰটোকে লৈ ব্ৰইলাৰটোকে মানে চাল খাই দিওঁ আৰু ভাদ মাহৰ 1 তাৰিখত চাল খাব লাগে পানী গৰম দি মানে নোম খুৱাই তাৰপৰা জ্বলালে বেছি ভাল ব্ৰইলাৰ আকৌ চামৰা চেলালে মানে মাংস বহুত যায়গৈ সেইকাৰণে পানী গৰম দিছোঁ তাৰপৰা জ্বলাম ফাইনেলি ব্ৰইলাৰটো কাটা হৈ গ'ল আৰু এতিয়া মাংসখিনি ধুই আছোঁ এতিয়া মাংসখিনি ধুই উঠি মানে ভাজিম আজি মানে কচুৰ লগত ঝাল খোৱা নহ'ব কালিলৈ যেতিয়া উতলা হ'ব তেতিয়া ঝাল খোৱা ভিডিঅ'টো আপোনালোকক দেখাম হ'লেও ঝাল খোৱা আজি ঝাল খাম খোৱাটো
জলকীয়া ঠিক চাই দিম আৰু জালুক পানী ধোৱা হৈ গ'ল। তাৰপৰা এতিয়া ভাজিব লাগে। আজিলৈ ভিডিঅ'টো ইমানতে, বাই।